আমাৰ প্ৰথমবাৰৰ বাবে আমি শিৱসাগৰত অনুষ্ঠিত কৰিছোঁ NPC মিষ্টাৰ এণ্ড মিছেছ NPC মিষ্টাৰ এণ্ড মিছ শিৱসাগৰ কম্পিটিশ্যন। এই কম্পিটিশ্যনখন আমাৰ এই মেছাগড় অঞ্চলত বাৰু এইবাৰ প্ৰথম হৈছে আৰু শিৱসাগৰত আমি প্ৰথম কৰিছোঁ এইবাৰ। আৰু ইয়াৰ আগত বাকী বেলেগ ডিষ্ট্ৰিক্টবিলাকত হৈ আছে, যেনে ধৰি লওক আমাৰ ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাটত হৈছে। আমাৰ শিৱসাগৰত এই প্ৰথমবাৰৰ বাবে হৈছে। আৰু NPC ফুল মিনিংটো হৈছে আপোনাৰ নেশ্যনেল ফিজিক্স কমিটি, আৰু এইখন আপোনাৰ আমাৰ IFBB আণ্ডাৰত আছে। আৰু বাকী আৰু কি জানিব বিচাৰিছে? আমাৰ এইখন শিৱসাগৰ জিলা ভিত্তিত হৈছে, আৰু শিৱসাগৰৰ বিভিন্ন ধৰি লওক আপোনাৰ মানে গাঁৱৰ পৰা আমাৰ ইয়াৰ ওচৰ পাজৰ যিমানবিলাক জেগা আছে সকলোবিলাকৰ পৰা আহিছে। মোটামুটি আপোনাৰ প্ৰায় 30-35জনমান প্লেয়াৰ হৈছে। তাৰপিছত এজ গ্ৰুপ আপোনাৰ জুনিয়ৰ আছে, জুনিয়ৰটো আপোনাৰ 23লৈকে হ'ব এজ। তাৰ ওপৰত আপোনাৰ ছিনিয়ৰ হ'ব, তাৰপৰা মেন ফিজিক হ'ব, তাৰপিছত ওমেন ফিটনেছ হ'ব, মাষ্টাৰ্ছ হ'ব, তেনেধৰণে। কেইটা ৰাউণ্ডত মিনছ মানে আপোনাৰ মেন ফিজিকটো হ'ব, আৰু এটা হ'ব মেনছ বডি বিল্ডিং, আৰু এটা হ'ব ওমেন ফিটনেছ, আৰু এটা হ'ব মাষ্টাৰ্ছ বডি বিল্ডিং। হয়, তেওঁৰ যদি একাগ্ৰতা থাকিলে তেওঁ নিজৰ ইচ্ছা, তেওঁ কিমান দূৰলৈকে যাব বিচাৰে। তেওঁ যদি ভালদৰে একাগ্ৰতাৰে যদি কৰে, তেওঁ 5 বছৰ বা 6 বছৰৰ ভিতৰত আপোনাৰ ইণ্টাৰনেশ্যনেল প্লেটফৰ্মলৈকে যাব পাৰিব। আমাৰ প্ৰথমবাৰৰ বাবে আমি শিৱসাগৰত অনুষ্ঠিত কৰিছোঁ NPC মিষ্টাৰ এণ্ড মিছেছ NPC মিষ্টাৰ এণ্ড মিছ শিৱসাগৰ কম্পিটিশ্যন। এই কম্পিটিশ্যনখন আমাৰ এই মেছাগড় অঞ্চলত বাৰু এইবাৰ প্ৰথম হৈছে, আৰু শিৱসাগৰত আমি প্ৰথম কৰিছোঁ এইবাৰ। আৰু ইয়াৰ আগত বাকী বেলেগ ডিষ্ট্ৰিক্টবিলাকত হৈ আছে, যেনে ধৰি লওক আমাৰ ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাটত হৈছে। আমাৰ শিৱসাগৰত এই প্ৰথমবাৰৰ বাবে হৈছে। আৰু NPC ফুল মিনিংটো হৈছে আপোনাৰ নেশ্যনেল ফিজিক্স কমিটি, আৰু এইখন আপোনাৰ আমাৰ IFBB আণ্ডাৰত আছে। আৰু বাকী আৰু কি জানিব বিচাৰিছে? আমাৰ এইখন শিৱসাগৰ জিলা ভিত্তিত হৈছে, আৰু শিৱসাগৰৰ বিভিন্ন ধৰি লওক আপোনাৰ মানে গাঁৱৰ পৰা আমাৰ ইয়াৰ ওচৰ পাজৰ যিমানবিলাক জেগা আছে সকলোবিলাকৰ পৰা আহিছে। মোটামুটি আপোনাৰ প্ৰায় 30-35জনমান প্লেয়াৰ হৈছে। তাৰপিছত এজ গ্ৰুপ আপোনাৰ জুনিয়ৰ আছে, জুনিয়ৰটো আপোনাৰ 23লৈকে হ'ব এজ। তাৰ ওপৰত আপোনাৰ ছিনিয়ৰ হ'ব, তাৰপৰা মেন ফিজিক হ'ব, তাৰপিছত ওমেন ফিটনেছ হ'ব, মাষ্টাৰ্ছ হ'ব, তেনেধৰণে। কেইটা ৰাউণ্ডত মিনছ মানে আপোনাৰ মেন ফিজিকটো হ'ব, আৰু এটা হ'ব মেনছ বডি বিল্ডিং, আৰু এটা হ'ব ওমেন ফিটনেছ, আৰু এটা হ'ব মাষ্টাৰ্ছ বডি বিল্ডিং। হয়, তেওঁৰ যদি একাগ্ৰতা থাকিলে তেওঁ নিজৰ ইচ্ছা, তেওঁ কিমান দূৰলৈকে যাব বিচাৰে। তেওঁ যদি ভালদৰে একাগ্ৰতাৰে যদি কৰে, তেওঁ 5 বছৰ বা 6 বছৰৰ ভিতৰত আপোনাৰ ইণ্টাৰনেশ্যনেল প্লেটফৰ্মলৈকে যাব পাৰিব।